আপোনাৰ ফেচবুক পেজটো এটা ক্লিক যদি আপুনি কৰি দিয়ে নহয়, আপোনাৰ ফেচবুক পেজটো বেলেগে লৈ ল'ব। হয়, বেলেগে আপোনাৰ পৰা ফেচবুক পেজটো লৈ গুচি যাব। এনেকুৱা ধৰণৰ এটা ক্ৰাইম চলি আছে, আচলতে স্কেম চলি আছে। আৰু সেই বস্তুটো আপোনালোকে কেনেকৈ চিনি পাব? আপোনালৈ এটা মেইল আহিব আৰু তাত এটা ক্লিক কৰিবলৈ ক'ব, আপোনাক ভয় খুৱাই দিব। আপুনি ক্লিকটো কৰাৰ লগে লগে আপোনাৰ পেজটো কিন্তু ফেচবুক পেজটো বা ফেচবুক একাউণ্টটো বেলেগৰ হাতলৈ গুচি যাব। এইটো ভুল নকৰিব। যিটো মোৰ ওচৰলৈ আহিছে আৰু মই লগে লগে আপোনালোকক এৱাৰনেছৰ কাৰণে কথাটো জনাই দিওঁ বুলি আচলতে আহিলোঁ। আৰু এই ভুলটো কৰি দিয়াৰ পিছত, ভুলটো কৰাৰ পিছত আৰু পস্তাই লাভ নাই। ভুলটো নকৰাৰ আগত এই কথাকেইটা আপোনালোকে জানি থলে আপোনালোকৰ সুবিধা হ'ব। এই ক্ষেত্ৰত মই গোটেই এটো জেড গোটেই কথাকেইটাই ক'ম, খুব ছুটিকে ক'ম, কিন্তু তাৰ আগতে গম পাই লওক, এজন মাজুলীৰ ল'ৰা, তেখেতে মোলৈ পেজটো যোৱাৰ পিছত আচলতে মোক কণ্টেক্ট কৰিছে। তেওঁক তেনেধৰণে আচলতে সেই বদমাছ ব্যক্তিসকলে এটা লিংক পঠালে, তাত ক্লিক কৰিবলৈ দিলে। এইটো লিংকতকৈও বেলেগ, মই যিটো কথা ক'বলৈ গৈ আছোঁ, এইটো মানে কনফিউজত মানুহ পৰি যায়, ভয় খাই যায়, এনেকুৱা এটা তেওঁলোকে কাম কৰে। আৰু তেওঁ কি হ'ল, পিছত মোক কণ্টেক্ট কৰিছে। মই ক'লোঁ যে আপোনাৰ পেজটো ঘূৰাই আনিব পৰা নাযাব, কিয়নো অলৰেডি এছিষ্ট তেওঁলোকে লৈ ল'লে। তেওঁৰ প্ৰায় আছিল ফলোৱাৰ্ছ 37,000 মান। তাৰপিছত আজি এসপ্তাহ 10 দিন আগত আৰু এগৰাকী ক্ৰিয়েটৰে, মোৰে ষ্টুডেণ্ট, তেওঁৰ 3 লাখৰ ওপৰত ফলোৱাৰ্ছ আছে। আৰু তেওঁৰ ভাল আৰ্নিং হয় তাৰ পৰা, ভাল আৰ্নিং মানে লাখ টকা আৰ্নিং হয়। আৰু সেই পেজটোলৈও তেনেকুৱা ধৰণৰ এটা বস্তু আহিছে, যিটোৰ দ্বাৰা তেওঁ ভয় খালে আৰু মোক সুধিলে যে এনেকৈ আহে নেকি। তেতিয়ালৈকে মোৰ অহা নাছিল, কিন্তু মই ডাউট কৰি বস্তুখিনি চালোঁ, চেক কৰি, আৰু ক'লোঁ যে তুমি তাত ক্লিক নকৰিবা। ক্লিক কৰিলে কিন্তু পেজটো যাব, কাৰণ দেখিছে 3 লাখৰ ওপৰত ফলোৱাৰ্ছ আছে, গতিকে সেইটো পেজ কামৰ পেজ, গতিকে নিবলৈ বিচাৰি আছিলে। আজি মোলৈও আহিলে, মই ভাবিলোঁ এনেকৈ বহু মানুহলৈ আহিছে, গতিকে আপোনালোকক কথাটো জনাই দিয়াই ভাল হ'ব। এতিয়া আপোনালোকে চাওক, কাষত মই লগাই দিছোঁ, এয়া এটা মেইল আহিছে, আৰু এই মেইলটোত কি লিখা আছে চাওক, মেটা পে আউট, ইউৰ টেক্স ইনফো ইজ এক্সপায়াৰিং চুন। হয়, মেটা পে আউট মানে ফেচবুকৰ যিটো তাৰ মেটাৰ পৰা দিছে ফেচবুকে, আৰু তোমাৰ যিটো টেক্স ইনফৰমেশ্যন, এইটো খুব সোনকালে এক্সপায়াৰি হ'ব, শেষ হৈ যাব। আৰু ইয়াত ডেটটো দিছে জানুৱাৰী 1 তাৰিখ, 2026 মোৰ এইটো শেষ হৈ যাব। গতিকে মই এই ৰেনু বুলি যিটো ক্লিক মানে বুটাম দেখাইছে, ইয়াত ক্লিক কৰিব লাগে, আৰু ইয়াত ক্লিক কৰিলে 1 ক্লিকতে মোৰ এইটো আপডেট হৈ যাব। এটা ক্লিক মাত্ৰ কৰিব লাগে, আপডেট হৈ যাব। আপডেট হৈ যোৱাৰ পিছত মোৰ অসুবিধা নাই, পেমেণ্ট আহি দিব, নহ'লে পেমেণ্ট কিন্তু দেৰি হ'ব। ইয়াত লিখি দিছে যে ইয়ৰ WA টেক্স ফ্ৰম ইজ ছেট টু এক্সপায়াৰি অন 1 জানুৱাৰী 2026 টু এভইড পে আউট দিলে ৰেনু ইট ইন 1 ক্লিক। যদি আপুনি পেমেণ্টটো ধৰি ৰখাটো নিবিচাৰে, দেৰি হোৱাটো নিবিচাৰে, তেনেহ'লে ইয়াত আপুনি ক্লিক কৰক, এনেকৈ ক'লে। এইটো জানি আপুনি গুচি নাযাব, পিছলৈ চাই যাওক, নহ'লে বিপদত পৰিব, কিন্তু পিছত পস্তাই লাভ নাই। এইটো যেতিয়া আহিব, আপুনি কি কৰিব, কেনেকৈ কৰিব? এইটোতো আপোনাৰ মেইলত আহে, মেইল হয়, এইটো মেইল হয়, মেইলত আহিব। প্ৰকৃততে আপোনাৰ টেক্স মানে এইটো ইনফৰমেশ্যনটো আপডেট কৰিব হ'ল নেকি? আপডেট কৰিব লাগে, একচুৱেলি কৰিব লাগে, কিন্তু আপডেট কেনেকৈ, ক'ত আহিলে আপুনি কৰিব লাগিব চাব। এতিয়া মই আপোনাক দেখাইছোঁ, এইটো মেইলত আহিলে, মেইলত অহা বস্তুটো আপুনি টোটেলি এভইড কৰক, আপুনি বিশ্বাস নকৰিব, কিয়নো সম্পূৰ্ণ ফেচবুকৰ পৰা পঠোৱাৰ ধৰণে ইয়াৰ পৰা পঠায়। ৰ'ব, এতিয়া আপুনি কেনেকৈ চাবগৈ চাওক। এতিয়া আপুনি কি কৰিব, আপুনি পে আউট ছেকশ্যনত যাব, ফেচবুকটো অন কৰি ল'ব, পে আউট ছেকশ্যনত যাব। পে আউট ছেকশ্যনত গৈ পে আউটত সোমোৱাৰ লগে লগে দেখিলেনে অভাৰভিউ আৰু ট্ৰেনজেকশ্যন আছে, আৰু সোঁ চাইডে ওপৰত চাওক এটা চকা চিন আছে, মই চিন মাৰি দেখাইছোঁ। এই চকা চিনটোত আপুনি চুই দিয়ক। চুই দিয়াৰ লগে লগে আপোনাৰ আহি যাব এইখন, কাষত মই দেখাইছোঁ। ইয়াত চাওক, টেক্স ইনফৰমেশ্যন কিবা নটিফিকেশ্যন আহিছে নি? নাই আহা। ইয়াত দেখিলে এইটো মোৰ একাউণ্টৰ দেখাই আছোঁ, নাহিলে, একোৱে অহা নাই, সম্পূৰ্ণ চব ঠিক আছে, মোক একো আপডেট কৰিবলৈ কোৱাই নাই ইয়াত। তেনেহ'লে সেই মেইলটো মিছা, তাত ক্লিক কৰিলে মোৰ পেজটো গুচি যাব, কাৰণ পেজটোত প্ৰায় 90,000ৰ ওপৰত ফলোৱাৰ্ছ দেখি আছে। ঠিক আছে, আৰু এটা মই দেখাম, এইটোতে আপুনি বিশ্বাস কৰিব নালাগে, এনেকুৱা ধৰণৰ হয়ও, আকৌ নোহোৱাও নহয়। হা, আপুনি কি কৰিব, আৰু এটা বেলেগ একাউণ্ট মই দেখাইছোঁ, এইটো গম পোৱা গ'ল যে অৰ্থাৎ
আমি ইয়াত মোৰ একো আপডেট কৰিবলৈ অহা নাই সেই মেইলটো কোনোবাই বদমাছি কৰি পঠাইছে এতিয়া আৰু এটা মই আপোনাক দেখাইছো চাওক আৰু এটা পে আউট একাউণ্ট দেখাইছো এটো বেলেগৰ হয় মই গটিকে ব্লাৰ কৰি থৈছো অকনমান ইয়াত দেখাইছে টেক্স ইনফৰমেশন ৰেনু ইন ওৱান ক্লিক 31 ডিসেম্বৰ 2025 ভিতৰত আপুনি এটো কৰিব লাগিব নহলে আপোনাৰ পে আউটটো দেৰি হ'ব আপোনালে পইচা পঠাটো দেৰি হ'ব এটো কৰিবলৈ কৈছে 31 ডিসেম্বৰৰ ভিতৰত ইয়াত এই কথাটোৱে মই ক'বলৈ বিচাৰিছো আপোনালোকক এনেকেও আহে টেক্স ইনফৰমেশনত কোড ফেসবুকত চালেগৈ পায় পে আউট সেকশনত গৈ চালেগৈ পায় পে আউট সেটিংছত যাবগৈ লাগিব তেতিয়াহে পায় কিন্তু সেই মেইলত অহা বস্তুটো আপুনি বিশ্বাস নকৰিব এটো কাৰণে বিশ্বাস নকৰিব হেতু যে এটা ফ্ৰড হয় কেনেকৈ মই আৰু এটা আপোনাক দেখাই দিম এতিয়া হেতু যে ফ্ৰড হয় ধৰা পৰি আছে হেতু ফ্ৰড হোৱাৰ কাৰণটো মই দেখাইছো প্ৰথম মেইলটোত মোক কৈছে মেটাই কৈছে যে your tax information is expired soon your WA tax form is set to expire on December 31st 2025 অৰ্থাৎ 2025 চনৰ 31 ডিসেম্বৰত এটো আপোনাৰ হেৰি হ'ব হেক হৈ যাব এক্সপায়াৰ হৈ যাব গটিকে আপুনি এটা ক্লিক কৰি ৰেনু বটমত ক্লিক কৰি আপুনি এটো আপডেট কৰক এটো প্ৰথম মেইল আহিলে মই গুৰুত্ব নিদিলু নেক্সট মেইলটো আহিছে কি নেক্সট মেইলটোত কি কৈছে চক একেটাই মেইল আহিছে সেম টু সেম কিন্তু ডেটটো হলনি হৈছে ইয়াত জানুৱাৰী 1st বুলি আহিছে 1 জানুৱাৰী 2026ত এটো আপোনাৰ মানে হেৰি হ'ব এক্সপায়াৰ হ'ব হেক হৈ যাব তেনেহলে চক ফেসবুকে ডেটটো কেনেকৈ হলনি কৰিছে এটাত 31 তাৰিখ দিছে এটাত 1 তাৰিখ দিছে এটো সম্পূৰ্ণ এটা যে মিছা কাৰণ হলে ডেট একেটাই হলে গটিকে মই আপোনালোকক ক'বলৈ বিচাৰিছো যে মেইলত যদি এনেকৈ ফেসবুকৰ কিবা নটিফিকেশন আহে আপুনি হেতু সম্পূৰ্ণ বিশ্বাস নকৰিব আৰু এই ৰেনু বুটামটোত যেটো ৰেনুৱেল বুটাম ৰেনু বুলি লিখা আছে এটোত আমি ক্লিক নকৰিব এটো ক্লিক কৰিলে আপোনাৰ পেজ গুচি যোৱাৰ সম্ভাৱনাই বেছি মানে 99% আৰু এটো আপুনি কেনেকৈ চেক কৰিব মই দেখালো আপোনালোকক অকনমান আগত তেনেকৈ গৈ পে আউট সেটিংছত গৈ আপুনি চাই দিব যদি তাত আপডেট কৰিবলৈ আহে ফেসবুক একাউণ্টৰ ভিতৰত পে আউট সেটিংছত কৰিবলৈ আহে তেতিয়া আপুনি কৰিব অন্যথা আপুনি ইয়াত ক্লিক কৰিলে আপোনাৰ বিপদ হ'ব পাৰে ঠিক আছে দিয়ক ভিডিওবোৰ যদি ভাল লাগিছে নহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো